নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই আছো ডিব্ৰুগড়ত আৰু মই আজি বিশেষকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো একাংশ অভিভাৱকৰ বাবে আৰু একাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল পঢ়িব বিচাৰিছে অসমৰ বাহিৰত বা বিদেশত তেওঁলোকৰ বাবে এটো এটা খুবেই বেছি উপকাৰী ভিডিঅ' হ'ব এক নম্বৰ দুই নম্বৰ কথা হ'ল যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেডিকেলৰ বাহিৰেও উচ্চ শিক্ষাৰ বাবে বিদেশত পঢ়িব বিচাৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছো কাৰণ বিভিন্ন সময়ত উচ্চ শিক্ষাৰ বাবে বা মেডিকেল পঢ়িবৰ বাবে বহু ছাত্ৰ-ছাত্ৰী অসমৰ পৰা বিদেশলৈ যায় কিন্তু তাত গৈ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ঠগ খায় গতিকে এই ঠগ নাখাবৰ বাবে অসমত আছে এজন বিশেষ ব্যক্তি আৰু সেই ব্যক্তিগৰাকীৰ আছে এটা বিশেষ অনুষ্ঠান আৰু সেই অনুষ্ঠানটোৰ নাম হৈছে ইন্টাৰনেশ্যনেল এডুকেশ্যনেল কনসালটেন্সি আৰু এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে ডক্টৰ জিয়াৰুল ইছলাম ডাঙৰীয়া আৰু তেখেতে গুৱাহাটীত নিজৰ অফিচ আছেই তেখেতৰ লগতে তেখেতৰ ডিব্ৰুগড়তো এটা অফিচ আছে আৰু সেই ডিব্ৰুগড়ৰ অফিচলৈ মই বৰ্তমান আহিছো আৰু তেওঁৰ লগত আজি এই কথাখিনিৰ ওপৰত আমি বাৰ্তালাপ কৰিব বিচাৰিছো আৰু তেনে সময়তে মই আপোনালোকক দেখুৱাব বিচাৰিছো এই ব্যক্তিগৰাকীক বিভিন্ন সংগঠনে বিভিন্ন নিউজ চেনেলে তেখেতক সম্বৰ্ধনা জনাইছে তেখেতৰ ভাল কামৰ বাবে আপোনালোকে যদি চাই তেতিয়াহ'লে হে নিউজ 18 তেখেতক সাৰ্টিফাইড কৰিছে এফালে বিভিন্ন পোৰ্টেলে তেখেতক সাৰ্টিফাইড কৰিছে অসম সাহিত্য সভাৰ পৰাও তেখেতক বিশেষভাৱে উৎসাহ যোগোৱা হৈছে এয়া চাওক অসম সাহিত্য সভা জিয়াউল ইছলাম ডাঙৰীয়া পাঞ্জাবাৰী আৰোহণ এই কামবিলাকৰ বাবে তেখেতক গতিকে বহু ছাত্ৰ-ছাত্ৰীক এই ব্যক্তিগৰাকীয়ে বিদেশত পঢ়িবৰ ক্ষেত্ৰত বা বিদেশত পঢ়াবৰ ক্ষেত্ৰত উৎসাহ যোগাই আহিছে অভিভাৱক বা ছাত্ৰ-ছাত্ৰীয়ে যাতে ঠগ নাখায় বিদেশত পঢ়িবলৈ যাওঁতে যাৰ বাবে তেখেতে এই সেৱা আগবঢ়াই আছে গতিকে বলক তেখেতৰ লগত আমি কথা পাতো আৰু এই ভিডিঅ'টোত বহুতখিনি ইনফৰমেশ্যন আপোনালোকে পাই যাব মই ডিব্ৰুগড়ত আছো আপোনালোকক কৈছোৱে আৰু বৰ্তমান মই উপস্থিত হৈছোহি এই বিশেষ কক্ষটোত য'ত আছে ডক্টৰ জিয়াউল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সৈতে মই কৈছোৱে এইটো মোৰ দ্বিতীয়টো অনুষ্ঠান আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিদেশত পঢ়া শুনা কৰিম বুলি ভাবিছে উচ্চ শিক্ষাৰ বাবে যাব বিচাৰিছে বহু ক্ষেত্ৰত তেওঁলোক কনফিউজিঙত থাকে পাৰিবনে যাব পাৰিবনে অভিভাৱকো খুব বেছি টেনচনত থাকে আৰু এই সকলোবিলাক টেনচন দূৰ কৰিবৰ বাবে এই ব্যক্তিগৰাকী বহি আছে বৰ্তমান সময়ত ডিব্ৰুগড়ত আৰু তেখেতৰ ইন্টাৰনেশ্যনেল এডুকেশ্যন কনসালটেন্সি যেটো আছে গুৱাহাটীতো আছে ডিব্ৰুগড়ত তেওঁৰ ব্ৰাঞ্চ আছে গতিকে আজি মই ডিব্ৰুগড় পালোহি আৰু দাদা মোৰ লগত আছে নমস্কাৰ দাদা নমস্কাৰ মোৰ কেইবাটাও প্ৰশ্ন আছে দাদালৈ আৰু যিসকল অভিভাৱক আৰু যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকো যিবিলাক প্ৰশ্নৰ সন্মুখীন হৈ আছে এই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব দাদাই গতিকে মই এটা এটাকৈ প্ৰশ্ন সুধি গৈ থাকিম আপোনালোকৰ বাবে আৰু যিখিনি উত্তৰ আপোনালোকে ইয়াতে পাই যাব প্ৰথম প্ৰশ্ন এইটোৱে হ'ব যে আমি যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিদেশত মেডিকেল পঢ়িব বিচাৰিছে ফৰেনত মেডিকেল পঢ়িব বিচাৰিছে তেওঁলোকে কেনে ধৰণে আগবাঢ়িব গতিকে দাদাৰ পৰা এইখিনি উত্তৰ লৈ লওঁ হওক বিদেশত মেডিকেল পঢ়িবলৈ কাৰণে এতিয়া বৰ্তমান মানে আমি বহুত সতৰ্ক হোৱাৰ প্ৰয়োজন প্ৰথম কথা হৈছে বৰ্তমান যুগত দেখা গৈছে যে এতিয়া মানে আপোনাৰ 18 নৱেম্বৰ 2021 এটা এমেন্ডমেন্ট আহিছিলে যেটো থৰি আগতে বিদেশত যাওঁতে কোনো প্ৰবলেম নাছিলে কোনবা ৰাছিয়াত গৈছে কোনবা বেলেগ জায়গাত গৈছে তেনেকুৱা কান্ট্ৰিখন খালি মানে তাৰ পৰা ঘূৰি আহি প্লে এফএমজি পৰীক্ষা দিছে এই সকলৰ বাবে বহুত সুবিধা আছিল মেডিকেলৰ কাৰণে কিন্তু ৰিসেন্টলি দেখা পোৱা গৈছে যে এই নতুন যেটো লটো চেঞ্জ কৰিছে ইন্ডিয়ান গভৰ্নমেন্টে আফটাৰ ইউক্ৰেইনৰ যুদ্ধৰ পিছত তো গতিকে হেখন হোৱাৰ পিছত মানে কি হৈছে বহুত ল'ৰা-ছোৱালী এতিয়া মানে গাৰ্জেনে সাৱধানে ল'ৰা-ছোৱালীখিনি পঠাব লাগিব এই ৰুলখিনিৰ মতে প্ৰথমতে আপোনাৰ যেটো মেডিকেল পঢ়িবলৈ যাব যিখন কান্ট্ৰিত যাব তেওঁলোকে কিছুমান কান্ট্ৰিত আপোনাৰ 4 বছৰো আছিল কোনবা কান্ট্ৰিত 6 বছৰো আছিল কিন্তু ইন্ডিয়ান গভৰ্নমেন্টে এতিয়া আপোনাৰ বান্ধি দিছে যে 54 মান্থ আপোনাৰ টেট পঢ়াওনাটো বাধ্যতামূলক মেডিকেল পঢ়াওনাটো বেলেগ কোর্স নহয় বা তাৰ আগত বিএস বা বেলেগ কোর্স নহয় অনলি ফৰ মেডিকেল 54 মান্থ যেটো 4.5 বছৰ আমাৰ ইন্ডিয়াৰ নিচিনা সমান ওকে প্লাস দ্বিতীয়তে আপোনাৰ আছে তো হেখন কান্ট্ৰিতে হেখন কলেজতে আপুনি ইন্টাৰ্নশিপৰ কাৰণে আপুনি পঢ়াওনা কৰিব লাগিব আৰু তৃতীয়তে আপোনাৰ আছে ইন্টাৰ্নশিপটো কৰাৰ পিছত মানে আপুনি ধৰক মানে যিখিনি মানে এতিয়া মিডিয়ামত পঢ়িব সেই পঢ়াখিনি আপোনাৰ আগতে ধৰক বহুতে ল্যাঙ্গুৱেজ পঢ়িছিলে চাইনিজ ল্যাঙ্গুৱেজ বা ৰাছিয়ান ল্যাঙ্গুৱেজ হেখিনি পঢ়ি তেওঁলোকে তাত মেডিকেল পঢ়িছিলে কিন্তু এতিয়া আপোনাৰ তাত বাধ্যতামূলক কৰিছে যে আপোনাৰ হেখিনি ইংলিশ পৰীক্ষাটো এই ইংলিশ মিডিয়ামতে মানে পঢ়াওনাটো কৰিব লাগিব ওকে আৰু চতুৰ্থতে আপোনাৰ তাত এনেকুৱা এটা বস্তু আছে যেটো আপোনাৰ লাইসেন্স টু প্ৰেক্টিস বুলি কয় যেটো লাইসেন্স টু প্ৰেক্টিস মানে আপোনাৰ হৈছে এনেকুৱা যে আপুনি যিখন দেখত আপুনি কাম কৰিব ধৰক যিখন দেখত পঢ়াওনা কৰে ধৰক কোনবা এজন মানুহ আমাৰ ইণ্ডিয়াত আহি পেলাই মেডিকেল পঢ়িলে তেওঁলোকে আমি গুৱাহাটী মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজ যিকোনো জায়গাত পঢ়িলে
তাত পঢ়া শুনা কৰাৰ পিছত তেওঁলোকে গুৱাহাটীত বা তাত কাৰণে এটা ৰেজিষ্ট্ৰেশ্যন পায় আমাৰ ভাৰতবৰ্ষৰ পৰা ঠিক তেনেকৈ বেলেগ কাণ্ট্ৰি কিছুমানে আগতে তেনেকৈ তাত পঢ়া শুনা কৰিলেও ল'ৰা ছোৱালীক লাইচেঞ্চ দিয়া নাছিলে যিটোৰ কাৰণে ল'ৰা ছোৱালীবিলাক আপোনাৰ ধৰক মানে আমাৰ ইণ্ডিয়ালৈ মানে ধৰক মানে সেইখন ইণ্ডিয়ালৈ ঘূৰি আহিছিলে আৰু ইণ্ডিয়াত আহি পেলাই আপোনাৰ FMG পৰীক্ষাত উত্তীৰ্ণ নহয় বা তেওঁলোকে দুবাৰ তিনিবাৰ দিব লগা হয় আৰু সেইখন কাণ্ট্ৰি যিখনত পঢ়িলে তাতো ঘূৰি যাব নোৱাৰে কাৰণ তাতো ধৰক সিহঁতৰ লাইচেঞ্চটো দিয়া নাছিলে তো গতিকে গভৰ্ণমেণ্টে বাধ্যতামূলক কৰিছে যিখন মেডিকেল কলেজতে আপুনি পঢ়ক সেইখন কাণ্ট্ৰিৰ লাইচেঞ্চটো আপোনাক ল'ব লাগিব আৰু সেই লাইচেঞ্চখন আপুনি লওঁতে তাৰ কিছুমান পৰীক্ষা হয় এণ্ট্ৰেঞ্চ পৰীক্ষা সেই পৰীক্ষাবিলাক আপোনাৰ মানে ইংলিছ মিডিয়ামত হ'ব লাগিব লাইচেঞ্চটো যিটো প্ৰেক্টিচৰ কাৰণে তো এইখিনিয়ে মই মূল কাৰণ বুলি এতিয়া ভাবিছোঁ আৰু ইয়াৰ উপৰিও কোনখন কাণ্ট্ৰি আছে সেইখিনি মই বিশেষভাৱে আলোচনা কৰিম নিশ্চয় ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিয়ে কেনেধৰণে কাম কৰি আছে অসমৰ অভিভাৱক তথা ছাত্ৰ ছাত্ৰীক কেনেধৰণে সহায় হাত আগবঢ়াই আছে কি কৰি আছে এই বিষয়ে জানিব লাগিব গতিকে ডক্টৰ জিয়াৰুল ইছলাম ডাঙৰীয়াক মই সেইটোও সুধিব বিচাৰিম তথা আপোনালোকে সহায় কেনেকৈ কৰি আছে মানে এই কনচালটেঞ্চিয়ে কি কৰি আছে মই সেইখিনি অলপ যদি আপুনি বুজাই দিয়ে ভাল লাগিব চাওক মানে এতিয়া ধৰক আপোনাৰ আমাৰ মেইনলি আমি যিখিনি কাম কৰি আছোঁ ইয়াতে ধৰক এতিয়া বহুতখিনি ল'ৰা ছোৱালী আছে যোনে বিদেশত মানে ধৰক কিছুমান কাণ্ট্ৰি চিলেক্ট কৰিব বিচাৰে য'ত আপুনি ধৰক এতিয়া অকল মেডিকেল বুলিয়ে নহয় গ্ৰেজুৱেশ্যনৰ পিছতো কিছুমান ল'ৰা ছোৱালী মাষ্টাৰ্ছৰ কাৰণে বিচাৰে যিকোনো উচ্চ শিক্ষাৰ কাৰণে যিকোনো উচ্চ শিক্ষাৰ কাৰণে বিচাৰে তেওঁলোকক আমি কোনখন কাণ্ট্ৰি ভাল হয় কোনখন কাণ্ট্ৰি টকা পইচা কম কোনখন ইউনিভাৰ্চিটিৰ ৰেংকিঙত আছে এইখিনি আমি গাইডেঞ্চ কৰি আছোঁ তেওঁলোকৰ ভিজাৰ কাৰণেও আমি হেল্প কৰি আছোঁ আৰু বাকী থাকিলে তেওঁলোকে আপোনাৰ ধৰক মানে যিখন কাণ্ট্ৰিতে যাওক তেওঁলোকৰ লগত আমি এটা যোগাযোগ সদায় স্থাপন কৰি ৰাখোঁ যাতে তেওঁলোকে মানে কোনো ধৰণৰ যাতে অসুবিধা নাপাওক বা আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি সেইখিনি সহায় কৰি আছোঁ আৰু বিশেষকৈ আমি মেডিকেলৰ কাৰণেও কাম কৰোঁ মেডিকেলৰ কাৰণে আমাৰ যিহেতু আমাৰ মেডিকেলৰ কাৰণে চবেই মেইনলি আমাৰ ইয়ালৈ আহে মেডিকেলৰ কাৰণে যথেষ্টখিনি বাহিৰা কাণ্ট্ৰি আহি আছে তো বাহিৰা কাণ্ট্ৰিৰ কাৰণে ল'ৰা ছোৱালী আহি আছে কিন্তু আপোনাৰ ধৰক বাহিৰা কাণ্ট্ৰিৰ কাৰণে আহি থাকিলেও এতিয়া কিছুমান দেশ মানে বাদ পৰিছে এইবাৰ নতুনকৈও আপোনাৰ ধৰক মানে 20 মে 2025 মানে কেইদিনমান আগতে সেই লটো আকৌ এমেণ্ডমেণ্ট হৈছে আৰু তাৰ পৰাও আপোনাৰ ধৰক কিছুমান কাণ্ট্ৰি বাদ পৰিছে সেইখিনি বিষয়ে মই আগলৈ আলোচনা কৰিম দাদা ইমান বছৰে আপুনি গুৱাহাটীত যিহেতু আপোনালোকৰ অফিচ আছে ডিব্ৰুগড়ত আপোনালোকে নতুন ব্ৰাঞ্চ লঞ্চ কৰিছে মানুহখিনি বিশেষকৈ গুৱাহাটী আৰু ডিব্ৰুগড়লৈ আপোনালোকক আহি পেলাই লগ কৰে আপোনাক স্পেচিয়েলি আৰু তাৰপিছত তেওঁলোকে এটা প্লেনিং কৰে যে নিজৰ সন্তানক অসমত যদি তেওঁলোকে চিট পোৱা নাই বা বহুতৰ ইচ্ছা থাকে যে তেওঁলোকৰ ল'ৰা ছোৱালীক বাহিৰত পঢ়াব বিচাৰে তো গোটেই প্লেনিংটো এই কনচালটেঞ্চিৰ জৰিয়তে এটা প্ৰেজেণ্ট কৰা হয় আৰু তাৰপিছত তেওঁলোকক প্ৰতিটো মুহূৰ্তত মানে আগবঢ়াই লৈ যোৱা হয় ক'ৰবাত বিপদত পৰিলে তেওঁলোকক হেল্প কৰা হয় তাৰ ইউনিভাৰ্চিটিৰ লগত তেওঁলোকৰ যোগাযোগ আছে ঠিক তেনেধৰণে আগবাঢ়ি যাব পাৰে গোটেই বস্তুটো অভিভাৱকে কোনো টেনশ্যন নলয় আপোনালোকৰ ওচৰত আহি পেলাই ডাইৰেক্ট যাব পাৰে মানে সেই কথাখিনি অকণমান বুজায় হয় নিশ্চয় পাৰিব আপোনাৰ অভিভাৱকসকল নিশ্চিতভাৱে থাকিব পাৰিব কাৰণ আমি ICৰ জৰিয়তে যিখিনি ভাল ভাল কলেজ আমি যিখিনি ধৰক আপোনাৰ ইণ্ডিয়াৰ বাহিৰত যেনেকৈ আপুনি ধৰক দেখিছে এতিয়া বাংলাদেশ বা কাজাকিস্তান কিৰ্গিস্তান নেপাল এই যিমানখিনি কাণ্ট্ৰি আছে এই গোটেইখিনি কাণ্ট্ৰি মেডিকেলৰ বিশেষকৈ মেডিকেলৰ কাৰণে ল'ৰা ছোৱালী যিখিনি আহি আছে আমাৰ তাত তো তেওঁলোককো আমি ধৰক যিখিনি ধৰক সেইখন কাণ্ট্ৰিৰ চবতকৈ ভাল কলেজ আমি সেইখনতে আমি পঢ়া শুনা কৰিবলৈ আমি সদায় মানে ছাজেশ্যন দি আছোঁ আৰু তেওঁলোকৰ ধৰক এতিয়া কিছুমান মানুহ আছে যে ধৰক এইখন কলেজেই আমাৰ কোনোবা এজন ভাগিন পঢ়ি আছে ভতিজা পঢ়ি আছে এইখন কলেজত যাব বিচাৰে তেতিয়া আমি তেওঁলোকক ধৰক সেইখন কলেজত পঠাওঁ কিন্তু যদি আমাৰ পৰা যদি কোনোবাই ধৰক পৰামৰ্শ হিচাপে কোনোবাই যদি বিচাৰে যে কোনখন কলেজ পঢ়িলে ভাল হ'ব তেতিয়াহ'লে আমি যিকেইখন মানে সেইকেইখন কাণ্ট্ৰিৰ চবতকৈ বেষ্ট কলেজ আমি সেইকেইখনে ৰিকমেণ্ড কৰি আছোঁ কাৰণ তাৰ পৰা ঘূৰি অহাৰ পিছত মানে কলেজখনৰ পৰা ঘূৰি অহাৰ পিছত এতিয়া চাওক 2021 চনত মানে যিটো 20 নৱেম্বৰ মাহত যিটো মানে আপোনাৰ ধৰক মানে এমেণ্ডমেণ্ট আহিলে সেই লখিনি চেঞ্জ হোৱাৰ পিছত সেই ল'ৰা ছোৱালীখিনি কোনখিনি ল'ৰা ছোৱালী এফেক্টেড হ'ব সেইখিনি আপুনি প্ৰথমতে মন কৰিব লাগিব তো সেই ল'ৰা ছোৱালীখিনি এডমিশ্যন ল'ব ধৰক 2021 নৱেম্বৰটো এডমিশ্যন নহয় এডমিশ্যনখিনি হৈছিলে 22ত তো 22ৰ পৰা আপোনাৰ ধৰক 5 বছৰ সিহঁতে মেডিকেল পঢ়িলে মানে 27লৈকে এক বছৰ ইণ্টাৰ্ণশ্বিপ কৰিব 28লৈকে তাৰপিছত ওলাই পেলাই প্ৰব্লেমবিলাক মানে ধৰক ফেচ কৰিব তো গতিকে এতিয়ালৈকে প্ৰব্লেমৰ কথাবিলাক মানুহে গম পোৱা নাই যে কোনখন কাণ্ট্ৰিত আপোনাৰ আমি গৈছিলোঁ কিখন কাণ্ট্ৰিত আমাক কোনে লাইচেঞ্চ দিব ক'ত আমাৰ ইংলিছ মিডিয়ামত পৰীক্ষা হ'ব নহ'ব এই কথাখিনি মই আজি জনাবলৈ কাৰণে ধৰক মানে ভাল পাম মানে এতিয়া প্ৰব্লেম কাৰ হ'ব যদি আগতে পঢ়ি আহিছে তেওঁলোক
আগতে ধৰক আগতে পঢ়া নাই মানে আগতে ধৰক 2021 আগত যিখিনি ল'ৰা ছোৱালী গৈছিলে সেইখিনি এইটো মানে এইখিনি ৰুলৰ পৰা মানে সিহঁতে মানে অব্যাহতি দিয়া হ'ব কিন্তু 2009 এই এমেণ্ডমেণ্টটো হোৱাৰ পিছত যদি কোনোবাই জানি বুজি এইখিনি এডমিশ্যন লৈছে তাৰ কাৰণে তেওঁলোক সম্পূৰ্ণ নিজে দায়ী হ'ব ৰাইট আৰু চাওক এই নতুন যিটো ৰুল আহিছে যে বিদেশত পঢ়া শুনা কৰাৰ ফলত যদি কাৰোবাৰ লষ্ট হৈ যায় তেওঁলোকৰ তেতিয়াহ'লে কিন্তু দায়ী নিজে আপোনালোক হ'ব আৰু সেইবাবে মই আজি ডক্টৰ ইছলাম ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ইণ্টাৰনেশ্যনেল এডুকেশ্যন যিটো কনচালটেঞ্চি আছে ইয়াৰ পৰা এই বস্তুখিনি আমি জানিব লাগে প্ৰত্যেকজন অভিভাৱক সজাগ হ'ব লাগে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী সজাগ হ'ব লাগে কাৰণ ভাৰতবৰ্ষত মেডিকেল আপোনালোকে পঢ়ি ভাৰতবৰ্ষত আপোনালোকে চাকৰি পাব সকলোবিলাক হৈ যাব কিন্তু যিসকলে বিদেশত পঢ়িবলৈ গৈছে তেওঁলোকৰ বাবে নতুন ৰুল আহিছে আৰু সেই ৰুলখিনি বাৰে বাৰে ক'বলৈ চেষ্টা কৰি আছে ডক্টৰ ইছলাম ডাঙৰীয়া গতিকে কাৰো যাতে অসুবিধা নহয় সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বাৰে বাৰে বিদেশত পঢ়িবলৈ যোৱাৰ আগমুহূৰ্তত অন্ততঃ ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিৰ লগত বা ডক্টৰ ইছলাম ডাঙৰীয়াৰ লগত আপোনালোকে যোগাযোগ কৰি ল'ব দাদা আৰু অকণমান ডেপ্থত যাব বিচাৰিছোঁ কথাখিনি চাওক এতিয়া ধৰক মানে ঠিকে কৈছা তুমি মানে মেডিকেল পঢ়াটোৰ ক্ষেত্ৰত যিখিনি ল'ৰা ছোৱালী মেডিকেলটো বহুত ব্যয়বহুল খৰচ একচুৱেলি আৰু বাহিৰত পঢ়িবলৈ কাৰণেও ধৰক বহুতখিনি টকা পইচা দৰকাৰ হয় তো এতিয়া মানে মিনিমাম ধৰক 30 to 40 লাখ ৰুপিজ মানুহে খৰচ কৰেই বাহিৰত পঢ়িবলৈ কাৰণে তো সেইখিনি টকা খৰচ কৰাৰ পিছত আৰু সময়খিনি লছ হোৱাৰ পিছত ল'ৰা ছোৱালী কেৰিয়াৰটো যদি ইণ্ডিয়াত যদি তেখেতসকল ঘূৰি আহিব নোৱাৰে তেতিয়াহ'লে এটা ডাঙৰ বিপদৰ সন্মুখীন হ'ব আৰু মেইন কথাটো হৈছে ধৰক মানে তাত পৰা পঢ়ি পেলাই ল'ৰা ছোৱালী বোলে বেলেগ বোলে আমাৰ 5খন কাণ্ট্ৰি যেনেকৈ US UK কেনেডা অষ্ট্ৰেলিয়া নিউজিলেণ্ড এখন ফাৰ্ষ্ট ক্লাছ ইংলিছ কাণ্ট্ৰিত যদি আপুনি পষ্ট গ্ৰেজুৱেট কৰে বা তাৰ যেনেকৈ আপোনাৰ যিখিনি মানে PGৰ কাৰণে পৰীক্ষা থাকে সেইবিলাক দি পেলাই আপুনি ইণ্ডিয়ালৈ ডাইৰেক্টলি ঘূৰি আহিব পাৰে কিন্তু সেই এক্সামটো পাছ কৰাটো ইমান সহজ নহয় সেইখিনি পঢ়া তাতো খৰচ আছে কিছুমান পৰীক্ষাটো দিওঁতেও খৰচ আছে তো গতিকে আপুনি প্ৰথম এটা নিজৰ মানে যিখন জেগাত আপুনি জন্ম লৈছে সেই জেগাটোত আপুনি ঘূৰি অহাকৈ নিজৰ বাটটো সদায় মুকলি কৰি ৰাখিব লাগে যাতে আপুনি তাত পঢ়া শুনা কৰাৰ পিছত ইণ্ডিয়াত ধুনীয়াকৈ আহি পেলাই আপুনি প্ৰেক্টিছ কৰিব পাৰে আৰু এতিয়া চাওক এই যিটো নেক্সট পৰীক্ষা বুলি আপোনালোকে শুনিছে চাগে তো নেক্সট পৰীক্ষাটো আপোনাৰ 2027 পিছত মানে গভৰ্ণমেণ্টে পাতিব বুলি কৈছে আৰু সেইটো অলমষ্ট ধৰক ফাইনেল হৈছেই তো সেইটো সকলোৰে কাৰণে বাধ্যতামূলক হ'ব কোনোবাই ইণ্ডিয়াত গভৰ্ণমেণ্টত পঢ়ক বা কোনোবাই ফৰেনৰ পৰা পঢ়ক আৰু কোনোবাই ধৰক ইণ্ডিয়াৰ প্ৰাইভেট মেডিকেল কলেজত পঢ়ক পৰীক্ষাটো দিবই লাগিব তো গতিকে সেই পৰীক্ষাটো দিয়াৰ লগে লগে মানুহৰ মানে বস্তুটো তেতিয়া আপুনি চাব ইণ্ডিয়াত আপোনাৰ বেয়াতকৈ বেয়া কলেজ আপোনাৰ আজি চিট ফিল আপ হৈ গৈছে হোৱাৰ কাৰণটো হৈছে যে মানুহৰ এটা ফবিয়া থাকে যে পৰীক্ষাটোতো মই নিদিওঁ ইণ্ডিয়াতো পৰীক্ষাটো দিব নালাগে কিন্তু আজি যদি পৰীক্ষাটো সদায় দিব লগা হয় তেতিয়াহ'লে ইণ্ডিয়াৰ কিছুমান বহুত বেয়া কলেজো আছে যিবিলাক কলেজত ল'ৰা ছোৱালী পঢ়ি পেলাই আপোনাৰ ধৰক আজি PG চিট পোৱা নাইকিয়া বা খালি পাছ কৰি ওলাই আহি বহি আছে তো সেইবিলাক কলেজ দেখিব আপুনি কেইদিনমান পিছত চিটবিলাক খালী যাব আৰু ফৰেনত আপোনাৰ যিবিলাক ভাল কোৱালিটি থকা কলেজ আছে মেডিকেল সেইবিলাক কলেজত মানুহে এডমিশ্যন ল'ব এতিয়া চাওক আমি কিৰ্গিস্তান কাজাকিস্তান ৰাছিয়া বা ফিলিপিনছ বা আপোনাৰ ধৰক জৰ্জিয়া বা আপোনাৰ ওচৰতে নেপাল আৰু বাংলাদেশ এইকেইখন কাণ্ট্ৰিত আপোনাৰ সাধাৰণতে দেখা পোৱা গৈছে ল'ৰা ছোৱালী মেডিকেল পঢ়িবলৈ গৈ আছে তো আৰু মালয়েছিয়াখন আৰু মৰিচিয়াছখন আপোনাৰ কমপ্লিটলি বেণ্ড হৈ আছে তাৰ কাৰণ হৈছে তেওঁলোকে স্পষ্ট ভাষাত কৈ দিছে যে তেওঁলোকে লাইচেঞ্চ থ্ৰু প্ৰেক্টিছ যিটো আছে সেইটো তেওঁলোকে নিদিয়ে বেলেগ কাণ্ট্ৰিৰ ষ্টুডেণ্টক কাৰণ সিহঁতৰ তাত এটা মানে জবৰ এটা মানে হেৰি এটা হ'ব পাৰে তো এতিয়া বাংলাদেশখন আমাৰ একদম ওচৰতে আছে বাংলাদেশৰ লগত আমাৰ এটা যুদ্ধৰ নিচিনা এটা পৰিস্থিতি সৃষ্টি হৈছে তো বাংলাদেশত বহুত ল'ৰা ছোৱালী আপোনাৰ নৰ্থ ইষ্টৰ পঢ়া শুনা কৰি আছে অলৰেডি আৰু আগতে এডমিশ্যন লৈছে আৰু কিছুমান ল'ৰা ছোৱালী ধৰক এতিয়াও যাবলৈ বিচাৰি আছে ইমানখিনি যুদ্ধ হোৱাৰ পিছতো মানে যুদ্ধৰ নিচিনা পৰিৱেশ এটা হোৱাৰ পিছতো তো মই তেওঁলোকক এটাই ছাজেষ্ট কৰিম যে তেওঁলোকে এতিয়া ধৰক বাংলাদেশখন অলপ সময়ৰ কাৰণে আঁতৰি পেলাই বেলেগ কাণ্ট্ৰিলৈ আপোনালোকে তেওঁলোকে চিন্তা কৰিব লাগে আৰু 2 নম্বৰ কথা হৈছে আপোনাৰ বাংলাদেশেও এতিয়াও সেই লাইচেঞ্চৰ কথাটো এতিয়ালৈকে স্পষ্ট কৰি পেলাই ক্লিয়াৰ কৰি দিয়া নাই কিন্তু আপোনাৰ ফিলিপিনছ এখন দেশ হয় যিখন দেশত আপোনাৰ ধৰক মানে ইংলিছ কাণ্ট্ৰি হয় তাত আপোনাৰ কমপ্লিট কেৰিকুলামটো ইংলিছ মিডিয়ামত পঢ়া শুনা কৰে আৰু সিহঁতৰ গোটেইখিনি USAৰ কোৰ্চটো ফ'ল' কৰে তো গতিকে এখন খুব পঢ়া শুনাত আৰু ক্লিনিকেলি খুব ভাল এক্সপ'জাৰ থকা কাণ্ট্ৰি হয় তো সেইখন কাণ্ট্ৰিত আপোনাৰ কি হৈছে ল'ৰা ছোৱালী বহুতে পঢ়িব গৈছে আৰু তাত পঢ়া শুনা কৰি আছিলে তাত গভৰ্ণমেণ্টে দেখিলে যে ইণ্ডিয়াৰ ল'টো চেঞ্জ কৰাৰ লগে লগে সিহঁতেও নিজৰ ল'টো আপোনাৰ চেঞ্জ কৰি ইণ্ডিয়াৰ লগত মিলাই আছে বস্তুটো তো আৰু তাত এটা বস্তু ভাল কি হৈছে মানে সেইটো প্ৰেচিডেঞ্চিয়েল এপ্ৰুভেল হোৱা নাই যদিও ল'ৰা ছোৱালী তাত নিশ্চিন্ত মানে গৈ আছে যে হ'ব বুলি মানে এটা আশাত গৈ আছে
ঠিক তেনেকৈ এতিয়া ধৰক আপোনাৰ যদি এই লখিনি যিখিনি মই অলপ আগত ক'লোঁ যেনেকৈ আপোনাক যে মানে মেইন লাইচেন্সটো প্ৰেক্টিছ হৈ গ'ল ইংলিছ মিডিয়াম হৈ গ'ল বা সিহঁতৰ ইংলিছৰ যিটো প্ৰফিচিয়েঞ্চি পৰীক্ষা আছে সেইটো ইংলিছ মিডিয়াম হৈ গ'ল তো সেই গোটেইখিনি বস্তু কিন্তু আপোনাৰ ফুলফিল কৰিছে একমাত্ৰ দেশ অকল নেপাল ওকে নেপাল যিখন আমাৰ ধৰক একেবাৰে কাষ আৰু আমাৰ ফ্ৰেণ্ডলি কাণ্ট্ৰি কিন্তু নেপালৰ কিন্তু আপোনাৰ খৰচটো অলপ ব্যয়বহুল বাকী কাণ্ট্ৰিৰ তুলনাত কিন্তু আপুনি যদি নেপালখন মানে যদি আমি পঢ়া শুনাৰ বেলেগ কাণ্ট্ৰিবিলাকত যেনেকৈ আপোনাৰ ধৰক 30 to 40 লাখৰ ভিতৰত আপোনাৰ খৰচ হয় কিন্তু নেপালত আপোনাৰ ধৰক 60 লাখৰ পৰা লৈ পেলাই 70 লাখৰ মানে 60 লাখৰ ওচৰ 60 লাখৰ পৰা 65 লাখৰ ভিতৰত আপোনাৰ বাকী গোটেইখিনি কলেজ ধৰক হোষ্টেল লৈ পেলাই আপোনাৰ খৰচ পৰিব মেডিকেল তো এতিয়া আপুনি মনত প্ৰশ্ন হ'ব পাৰে যে নেপাল কিয় যে ইণ্ডিয়াটো দেখোন ভাল মাৰ্কছ পালে আমি ইমান কম পেকেজত আমি পাব পাৰোঁ হয় নিশ্চয় পাব কিন্তু নেপালখন কিয় বুলি যদি আপুনি যদি প্ৰশ্ন কৰিবলৈ যায় মই আপোনাক এষাৰ কথাই ক'ম ইণ্ডিয়াত বা ভাৰতবৰ্ষত আপুনি যিখন কলেজ আপুনি 1 কোটি 20 লাখ 30 লাখ টকা খৰচ কৰি পাব সেইখন কলেজৰ ছেইম কোৱালিটি আপুনি নেপালত 50 পৰা 60 লাখ টকাৰ ভিতৰত পাব গতিকে আপুনি নেপালখন অভিয়াছলি তাত ক্লিনিকেলি এক্সপ'জাৰ তাত নেপালত কিন্তু চিট বেছি নাই মাত্ৰ 500 বা 600 চিটহে আছে আৰু নেপালত ক্লিনিকেলি এক্সপ'জাৰটো খুব ভাল আপোনাৰ আৰু গতিকে গোটেইখিনি ইণ্ডিয়াৰ নিচিনা তাত আপুনি এখন শুনিছে বি পি কৰেলা বুলি মেডিকেল কলেজ আছে যিখন আপোনাৰ এইমছৰ আণ্ডাৰত খুলিছিলে সেই কলেজখন তো সেইখন কলেজ আপুনি ছেকেণ্ড এইমছ বুলি ক'ব পাৰে আপোনাৰ তো সেইখন কলেজতো 400-450 নম্বৰ থাকিলে আমি সেইখনতো ল'ৰা ছোৱালীক চিট দিয়াবলৈ কাৰণে কাউন্সেলিঙৰ জৰিয়তে আমি হেল্প কৰোঁ গোটেইখিনি সহায় কৰোঁ আচ্ছা তো নেপালৰ বাহিৰত আপুনি ধৰক এতিয়া নেপালৰ খৰচটো বহুতে বহন কৰিব নোৱাৰে তেতিয়া নেপালৰ বাহিৰত আপুনি কোনখন কাণ্ট্ৰি যাব চবেই চুজ কৰে আপোনাৰ ধৰক এতিয়া আমি আপুনি কাশ্মীৰৰ ওপৰত দেখিব আৰু ৰাছিয়াৰ তলত দেখিব ৰাছিয়াখনতো আছেই বাৰু ৰাছিয়াৰ তলত দেখিব এতিয়া 4খন কাণ্ট্ৰি খুব মানে ল'ৰা ছোৱালী ঘনাই পেলাই যোৱা হৈছে যেনেকৈ কাজাকিস্তান কিৰ্গিস্তান উজবেকিস্তান আৰু এখন হৈছে তাজাকিস্তানখন আজি এবছৰ দুবছৰৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু সেইখন কাণ্ট্ৰিও এই 4খন কাণ্ট্ৰি মানে ধৰক সাধাৰণতে মই দেখিছোঁ যুদ্ধৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাইকিয়া আৰু ইণ্ডিয়ান ল মতে সিহঁতে চলি আছে কিন্তু পঢ়া শুনাও কৰাই আছে কিন্তু সিহঁতৰ লাইচেন্সিং যিটো পৰীক্ষা আছে সেইটো ৰাছিয়ান লেংগুৱেজত হৈ আছে এতিয়ালৈকে মানুহখিনি গৈ আছে গম পোৱা নাই কিন্তু সেই লাইচেন্সিং পৰীক্ষাটো যদি ভৱিষ্যতে যদি ইংলিছ মিডিয়ামত সিহঁতে নাপাতে তেতিয়া কিন্তু ইণ্ডিয়াৰ ল'ৰা ছোৱালী যিখিনি গৈ আছে তেওঁলোকৰ কাৰণে এটা সমস্যাৰ সন্মুখীন ভুগিব পাৰে বস্তুটো ৰাছিয়াও ঠিক তেনেকৈ ৰাছিয়াত আপোনালোকে শুনিছে যে 6 বছৰৰ মেডিকেল পঢ়া তো এতিয়া ইণ্ডিয়ান এই লখিনিৰ মাজতে আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছিলোঁ যে যিটো আপোনাৰ ইণ্টেনচিভ যিটো আছে 5+1 মানে 5 বছৰ মেডিকেল আৰু 1 বছৰ ধৰক আপোনাৰ ইণ্টেনচিভ আছে সেই ইণ্টেনচিভটো আপোনাৰ সিহঁতৰ মানে ক্লিনিকেল ছাবজেক্টবিলাকৰ মাজে মাজে আছিলে যেনেকৈ আপোনাৰ ধৰক মেডিচিন পঢ়িলে কোনোবাই 6 মাহ তো মেডিচিনৰ ধৰক 2 মাহ তাত ট্ৰেইনিং হ'ল তো সেই গোটেইখিনি মিলাই পেলাই সিহঁতে 5+1 এটা বছৰ দেখাই দিয়ে কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে আপুনি যিখন এমেণ্ডমেণ্ট আছে সেইখন এমেণ্ডমেণ্ট আপোনালোকে খুলিলে NMCৰ ৱেবছাইট খুলিলে আপুনি গম পাব তাত স্পষ্ট ভাষাত লিখা আছে কমপ্লিট মেডিকেল পঢ়াটো 4.5 বছৰ হ'ব লাগিব আৰু 1 ইয়াৰ ইণ্টাৰ্ণশ্বিপটো আমাৰ ইণ্ডিয়াত যেনেকৈ ৰোটেটৰী ইণ্টাৰ্ণশ্বিপ হয় 2 মাহ আপোনাৰ চাৰ্জাৰী বিভাগত 2 মাহ গাইনী বিভাগত ঠিক তেনেকৈ আপোনাৰ সকলো বিভাগতে আপোনাৰ 12 মাহ কমপ্লিট কৰিব লাগিব তো সেই বস্তুটো কিন্তু চবতে নাই তো গতিকে সেই বস্তুটো ৰাছিয়াতো বহুত কলেজত নাই তো সেইটো কাৰণে এটা প্ৰব্লেম আপোনালোকে সন্মুখীন হ'ব পাৰে এতিয়া এটা কথা বুজিলোঁ মানে নেপাল আমাৰ কাৰণে খুব বেছি প্ৰিফাৰেবল হয় খুব বেছি মানে ভাল হয় যে নেপালত গৈ মেডিকেল পঢ়িব পাৰে বাকীখিনি কাণ্ট্ৰি যিখিনি কথা ক'লে সেই কাণ্ট্ৰিখিনিত গৈ পেলাই কিছু সমস্যা পোৱাতকৈ আপোনালোকৰো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নেপাল হয় নেপাল ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বুলি কথা নহয় নেপালতকৈও ভাল কলেজ বেলেগ জেগাত আছে নথকা নহয় কিন্তু নেপালখন আপুনি ধৰক মই এইটো কাৰণে কৈছোঁ যদি কোনোবা ধৰক ইণ্ডিয়াত যদি ঘূৰি আহিবলৈ আছে বোলে ইণ্ডিয়াত মই বোলে ঘূৰি আহি ইণ্ডিয়াতে প্ৰেক্টিছ কৰিম তেতিয়াহ'লে আজি যদি আপুনি যিখিনি ল আমাৰ চেঞ্জ হৈছে সেইখিনি ফুলফিল কৰা একমাত্ৰ কাণ্ট্ৰিখনেই হৈছে নেপাল আৰু এটা কথা মই আপোনাক কৈ দিওঁ সৰু জৰ্জিয়া এখন কাণ্ট্ৰি আছে তো তাত বহুত ল'ৰা ছোৱালীয়ে যাবলৈ বিচাৰি আছে তো জৰ্জিয়াত মই আপোনালোকে নিজেও চালে গম পাব তাত যিখিনি কলেজেছ আছে সেইখিনি কলেজেছত আপোনাৰ মানে এটা বস্তু মন কৰিব তাত 2 বছৰ লাগে ইণ্টাৰ্ণশ্বিপটো 1 বছৰ আপুনি এক্সট্ৰা লাগি যায় তো গতিকে সেইটো এটা সমস্যা এটা আছে আৰু প্লাছ সিহঁতে লাইচেন্সৰ যিটো আপোনাৰ প্ৰেক্টিছটো লাইচেন্স বুলি বস্তুটো আছে সেইটো দিব সিহঁতে কিন্তু সেইটো আপোনাৰ ধৰক জুনিয়ৰ লাইচেন্স হিচাপে দিব যিটো ইণ্ডিয়াত একচেপ্ট নকৰে দাদা মোৰ আৰু দুটামান প্ৰশ্ন আছে সুধিবৰ কাৰণে মানে আপোনাৰ ইয়ালে যিসকল অভিভাৱক বা ছাত্ৰ ছাত্ৰী আহে তেওঁলোকে আপোনাৰ ওচৰত আহি পেলাই কয়নে যে মই অমুকত পঢ়িম নে আপুনি তেওঁলোকক ব্যৱস্থা কৰি দিয়ে যে আপুনি ইয়াত পঢ়ক 1 নম্বৰ 2 নম্বৰ কথা হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমত চিট নাপালে তেওঁলোকে ভাবি থাকে যে আমি ক'ত পঢ়িম চিট পোৱা নাই তো তেওঁলোকে যদি এটা নেপালত পঢ়িবলৈ যায় তো নেপালত পঢ়িবলৈ যাওঁতে
তাত গৈ এন্ট্ৰেন্স দি পঢ়িব লাগিব নে আপোনাৰ ওচৰত আহিলে ডাইৰেক্ট ধৰক আপুনি তাৰ লগত ইউনিভাৰ্চিটিৰ লগত যোগাযোগ আছে তাত গৈ পেলাই আপুনি কৈ দিব মানে বস্তুটো কেনেকৈ হয় সেইখিনি মোক যদি বুজাই দিয়ে ভাল হ'ব প্ৰশ্নটো তোমাৰ ভাল লাগিলে শুনি পেলাই কাৰণ এইখিনি কথা তোমাৰ মই ভাবিছিলোঁ যে তুমি মানে সুধাটো আৰু তুমি সুধিলা এইখিনি নিশ্চয় বহুত উপকাৰ হ'ব বহুত ল'ৰা ছোৱালীৰ আৰু নেপালত যিখিনি মানে ধৰক একচুৱেলি এডমিশ্যনছ হয় এইখিনি ধৰক আমাৰ ওচৰত যিখিনি ক্লাইণ্টছ আহে নেপাল বুলি নাহে একচুৱেলি ইণ্ডিয়া বুলি আহে তেওঁলোকৰ দেখে যে ইণ্ডিয়াত বাজেটটো নাইকিয়া এতিয়া তেওঁলোকৰ মাৰ্কছো কম থাকে কিন্তু কম বাজেটত লাগে তো আৰু এখন মানে ভাৰতৰ ওচৰত চুবুৰীয়া ৰাষ্ট্ৰ এনেকুৱা এখন লাগে য'ত নেকি আপোনাৰ ধৰক মানে অহা যোৱাটো ধৰক পাছপৰ্ট বা ভিজা ধৰক প্ৰয়োজন নাইকিয়া তেনেকুৱা এখন কাণ্ট্ৰি হ'লে নেপালখন আমাৰ কাৰণে এটা ভাল অপশ্যন তো মানুহৰ ধৰক এতিয়া 1 কোটি টকা চবৰে বাজেট নাথাকে আৰু ইণ্ডিয়াত ধৰক কোনোবাই ধৰক 300 নম্বৰ বা 200 নম্বৰ তলত পাইছে সিহঁতৰ মিনিমাম বাজেট 1 কোটি টকাৰ ওচৰা-ওচৰি আহিব কিন্তু সিহঁতৰ ধৰক এতিয়া কম বাজেটত যদি বিচাৰে 50-60 লাখৰ ভিতৰত তেতিয়াহ'লে নেপালটো আপোনাৰ এটা ভাল অপশ্যন হয় আৰু ইণ্ডিয়াত যিমান প্ৰাইভেট মেডিকেল কলেজ আছে সব সকলোবিলাক মেডিকেল কলেজত আপুনি যদি যিমান মাৰ্কছেই পাওক 50-60 লাখৰ পৰা ষ্টাৰ্ট হৈছে তো ষ্টাৰ্টিং প্ৰাইচটো নেপালতে আপুনি ধৰক সেইটো কম মাৰ্কছতো পোৱা যায় 2 নম্বৰ কথা আপোনাৰ এতিয়া পৰীক্ষাৰ কথাটো যিটো সুধিলা তুমি নেপালতো পৰীক্ষা এটা পাতে আমাৰ ইণ্ডিয়াত যেনেকৈ নীট পৰীক্ষা পতা হয় সেইটো MSc বুলি যিটো সিহঁতৰ হেৰি আছে তো মেডিকেল কাউন্সিল আছে সিহঁতৰ থ্ৰুদি আপুনি পতা হয় সেইটো আমাৰ এই বছৰ চাগে 20 আগষ্টত পৰীক্ষাটো আছে গতিকে সেইখিনি কোনে দিব লাগিব মই সেইটো কৈ দিছোঁ যোনে নীট কোৱালিফাই কৰিছে আমাৰ মানে ধৰক জেনেৰেলত কোৱালিফাই কৰিছে তেওঁলোকৰ কাৰণে কোনো প্ৰয়োজন নাই কাৰেণ্ট ইয়েৰৰ মানে 2000 তো এইটো 2025 চলি আছে 25ত কোনোবাই কাৰেণ্ট ইয়েৰ পাছ কৰিছে তেওঁলোকৰ কাৰণে কোনো প্ৰয়োজন নাই কিন্তু কোনোবাই ধৰক নীটটো কোৱালিফাই কৰিছে কিন্তু কেটেগৰীত কৰিছে ST SC বা OBCত কৰিছে জেনেৰেলতকৈ নম্বৰ কম আছে তো কেটেগৰী ৱাইজ কোৱালিফাই হৈছে তেওঁলোকৰ কাৰণে আপোনাৰ সেইটো বাধ্যতামূলক যে তেওঁলোকে সেই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব লাগিব মানে নেপালত যেটো পৰীক্ষা পাতিব সেইটো কোৱালিফাই হ'ব লাগিব সেইটো 200 নম্বৰৰ পৰীক্ষা হয় তাত মিনিমাম ধৰি লওক 50 to 60 ৰ ভিতৰত কোৱালিফাইং মাৰ্কছ থাকে তো সেইখিনি পালেহে আপুনি নেপালৰ আপুনি প্ৰাইভেট কলেজসমূহত এডমিশ্যন ল'ব পাৰিব আৰু 2 নম্বৰ কথা হৈছে কোনোবাই ধৰক যদি এই বছৰ কিবা কাৰণে পৰীক্ষা দিয়া নাছিলে নীটৰ পৰীক্ষা দিয়া নাছিলে বা নীটৰ পৰীক্ষা এবাৰ বোলে পৰীক্ষা বেয়া হ'ল কিন্তু যোৱা বছৰ তেওঁলোকৰ ধৰক নীটৰ পৰীক্ষাত কোৱালিফাই আছিলে বা তাৰ আগৰ বছৰ কোৱালিফাই আছিলে বাহিৰা কাণ্ট্ৰিৰ কাৰণে কিন্তু নীটটো আপোনাৰ 3 বছৰলৈকে ভেলিড থাকে কিন্তু নেপালৰ কাৰণে আপোনাৰ কাৰেণ্ট ইয়েৰৰ নীটটো লাগে তো গতিকে আপোনাৰ যদি কোনোবা ধৰক 2 বছৰ আগতে যদি দুবাৰ যদি কোৱালিফাই আছে ইণ্ডিয়াত অলৰেডি লাষ্ট 2 বছৰ তেতিয়াহ'লে তেওঁলোকেও সেই পৰীক্ষাটোত হেৰি কৰিব পাৰিব এপিয়াৰ কৰিব পাৰিব আৰু সেই পৰীক্ষাটোৰ জৰিয়তে তেওঁলোকে যদি আপোনাৰ মানে কোৱালিফাই হয় 50 পৰা 60 নম্বৰ যদি পাই কোৱালিফাই হৈ যায় তেতিয়াহ'লে নেপালত ধুনীয়াকৈ এডমিশ্যন পাব নেপাল অলপ ষ্ট্ৰিক হয় নেকি মেডিকেলৰ ক্ষেত্ৰত বাকীবিলাক কাণ্ট্ৰিতকৈ নেপাল ষ্ট্ৰিক মানে নেপালৰ 2খন ইউনিভাৰ্চিটি আছে যেনেকৈ কাঠমাণ্ডু ইউনিভাৰ্চিটি আৰু ত্ৰিভুৱন ইউনিভাৰ্চিটি তো আমি সাধাৰণতে ত্ৰিভুৱন ইউনিভাৰ্চিটিখন এভইড কৰোঁ তাৰ কাৰণটো হৈছে নেপালৰ ত্ৰিভুৱন ইউনিভাৰ্চিটিত কোনোবা ষ্টুডেণ্ট যদি ফৰেন ষ্টুডেণ্ট যদি আপোনাৰ 3 বাৰতকৈ বেছি যদি লেঠাৰি যদি বেক লাগে কিবা ছাবজেক্টত কেতিয়াবা মেডিকেলত হৈ যায় কেতিয়াবা 1 নম্বৰ 2 নম্বৰৰ কাৰণেও লাগি যায় ক'ভিডৰ টাইমতো আমি দেখিছিলোঁ ল'ৰা ছোৱালী পঢ়া শুনা কৰা নাছিলে তেতিয়াও লাগিছিলে তেতিয়াহ'লে আপোনাৰ কি হয় সেই ষ্টুডেণ্টজনক তেওঁলোকে আপোনাৰ মানে ডিছকুৱালিফাই কৰি ঘূৰাই পঠাই দিয়ে আৰু লগতে তেওঁলোকে ধৰক এতিয়া ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ যিখিনি পইচা পাতি দিছে সেইখিনিও পইচা পাতিও সিহঁতৰ তেওঁলোকৰ মানে ফৰফিট হৈ যায় তো গতিকে তেনেকুৱা ইউনিভাৰ্চিটিৰ ৰিস্ক লোৱাটো কোনো প্ৰয়োজন নাই গতিকে কাঠমাণ্ডু ইউনিভাৰ্চিটিখন সেইটোৰ ক্ষেত্ৰত বহুত ছেফ হয় আৰু কাঠমাণ্ডু ইউনিভাৰ্চিটিৰ আণ্ডাৰত বহুত ভাল ভাল মেডিকেল কলেজ আছে যেনেকৈ আপোনালোকে শুনিছে কাঠমাণ্ডু মেডিকেল কলেজ নেপাল মেডিকেল কলেজ কাঠমাণ্ডুত আছে বিৰাট মেডিকেল কলেজখন বিৰাটনগৰত আছে আপোনাৰ বিৰাটনগৰখন আমাৰ চকু দেখাবলৈ মেচি হস্পিটেল যিখন আছে তাৰ মানে ওচৰতে আপোনাৰ বিৰাটনগৰখন আছে বিৰাটনগৰ 3খন মেডিকেল কলেজ আছে নবেল বিৰাট মেডিকেল কলেজ BNC সিহঁতৰ হাইলি মানে আপোনাৰ ধৰক ইকুইপড আৰু গোটেইখিনি আপোনাৰ ধৰক PGCG গোটেইখিনি বস্তু আছে তাতে আৰু এই 3খন কলেজ মানে ধৰক আপোনাৰ চাবলৈ গ'লে আমাৰ নৰ্থ ইষ্টৰ পৰা বহুত ওচৰত যেনেকৈ শিলিগুৰিলৈকে আপুনি ধৰক ৰাতিপুৱা যদি গুৱাহাটীৰ ৰাজধানীত উঠে 7টা বজাত 12টা বজাত আপুনি ধৰক আপোনাৰ শিলিগুৰি পালে শিলিগুৰিৰ পৰা মাত্ৰ 2 ঘণ্টাৰ ৰাস্তা না পাছপোৰ্ট লাগে না ভিজা লাগে তাৰ পৰা যদি আপুনি কাঠমাণ্ডু যাব বিচাৰে তাতে আপোনাৰ ভদ্ৰপুৰ বুলি এয়াৰলাইন্স আছে মানে এয়াৰপৰ্ট আছে তাৰ পৰা আপোনাৰ ধৰক 1 ঘণ্টাৰ পিছে আপোনাৰ ফ্লাইট কিছুমান গৈ থাকে কাঠমাণ্ডুলৈ তেতিয়াও ধৰক আপোনাৰ যাব পাৰে তেনেকুৱা ধৰণৰ বুজিছোঁ ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি ডক্টৰ ইছলাম ডাঙৰীয়া তেওঁ যিহেতু গোটেই দেশবোৰ ভ্ৰমণ কৰে লগতে তেওঁৰ প্ৰতি বছৰে মানে 50ৰ পৰা 100জন ছাত্ৰ ছাত্ৰীটো আপোনাৰ ইয়াৰ পৰা যায় আৰু সেইসকল ছাত্ৰ ছাত্ৰী তাত পঢ়ি আছে তেওঁলোকে তাত থাকে এটা সময়ত গৈ পেলাই নতুনকৈ যিসকল যাব তেওঁলোক হৈ পৰিব এওঁলোকৰ ছিনিয়ৰ গতিকে এটা ঘৰুৱা সম্পৰ্ক তেওঁলোকে বৰ্তাই ৰাখে কিন্তু প্ৰশ্নটো মোৰ আৰু এটা আছে আপোনালৈ
অসমত যিসমূহ আমাৰ চৰকাৰী মেডিকেল কলেজ আছে বা প্ৰাইভেট মেডিকেল কলেজ আছে তাত খৰচটো বেছি নেকি বাহিৰতকৈ চাওক প্ৰথম কথা হৈছে চৰকাৰী মেডিকেল কলেজত আমিও পঢ়া চৰকাৰী মেডিকেল কলেজততো খৰচ বুলিবলৈ মানে একেবাৰে সাধাৰণ খৰচ সেইটো চবেই বহন কৰিব পাৰে মই ভাবোঁ কিন্তু ধৰক তথাপি কিছুমান বহুত দুখীয়া ল'ৰা আছে চৰকাৰী মেডিকেল কলেজত ধৰক আপোনাৰ 20,000 টকাৰ ফিজটো দিবলৈও অসুবিধা পায় তাকো তেওঁলোকে ধৰক বহুতখিনি ধৰক অসমৰ ধৰক কোনোবা ধৰক কেটেগৰী ষ্টুডেণ্ট আছে তেওঁলোকৰ ধৰক কমিউনিটিৰ পৰাও হেল্প কৰে কোনোবাই ধৰক হেল্প কৰি পেলাই তেওঁলোকক পঢ়া শুনা কৰে আৰু ফৰেনত একচুৱেলি ইণ্ডিয়াৰ যিখিনি প্ৰাইভেট মেডিকেল কলেজ আছে সেইখিনিতো ব্যয়বহুল হয়ে কিন্তু আপোনাৰ ধৰক অসমত মানে প্ৰাইভেট মেডিকেল কলেজ আমাৰ এতিয়ালৈকে হোৱা নাই অসমত নাই তো অসমৰ বাহিৰত আপোনাৰ আছে কিছুমান কলেজ গতিকে সেইবিলাকৰ নৰ্থ ইষ্টতো আছে কিছুমান কলেজ তো সেইবিলাক অভিয়াছলি আপোনাৰ প্ৰায় ধৰক মানে 1 কোটি টকাৰ ওচৰা-ওচৰি কলেজ হয় 80 লাখ 90 লাখ টকাৰ ওপৰতে হয় কলেজবিলাক আৰু বাহিৰতো কলেজ আছে কিন্তু মই প্ৰেফাৰ কৰিম যে আপোনাক ধৰক যিখিনি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে পইচাটো নাচাই পেলাই যিখন কোৱালিটি আছে কাৰণ যিটো আজি পৰীক্ষাটো হ'ব নেক্সট পৰীক্ষাটো হ'ব যিটো মানে ধৰক মানে যিটো FMG নিচিনা FMGটো উঠি পেলাই ফৰেন মেডিকেল যিটো পৰীক্ষা দি আছে সেইটো উঠি পেলাই এতিয়া নেক্সট পৰীক্ষাটো সকলোৰে কাৰণে বাধ্যতামূলক হ'ব তো গতিকে সেই পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ কাৰণে আপুনি সদায় ল'ৰা ছোৱালীক অলপ টকা পইচা কম বেছি হ'লেও ভাল কলেজ এখন আপুনি চুজ কৰিব লাগিব আৰু আপোনাৰ তাৰ ঠিক ছমাহ পিছতে আকৌ পোষ্ট গ্ৰেজুৱেট পৰীক্ষাও থাকে তো গতিকে পোষ্ট গ্ৰেজুৱেট পৰীক্ষাটোতো আপোনাৰ উত্তীৰ্ণ হ'ব আছে গতিকে আপুনি যদি ভাল কলেজ এখনত এডমিশ্যনটো দিয়ে অভিয়াছলি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব ডক্টৰ জিয়াউল ইছলাম ডাঙৰীয়া তেখেতৰ বিষয়ে জানে আগৰ পডকাষ্টটো আপোনালোকে চাব তেওঁৰ লগত মই যিটো কৰিছিলোঁ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত আৰু আমি ডেফটত কথা পাতিছিলোঁ আৰু তেখেত এগৰাকী যিহেতু চিকিৎসক ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা তেখেতে পাছ কৰিছিলে তেওঁ মেডিকেল লাইনত নাথাকি তেওঁ ছাত্ৰ ছাত্ৰীক মেডিকেল পঢ়োৱাৰ ক্ষেত্ৰত তেওঁ আগভাগ ল'লে গতিকে তেওঁ জানে গোটেই কথাখিনি কথা বতৰাখিনি মোৰ আৰু এটা প্ৰশ্ন আছে আপোনালৈ অকল মেডিকেল কিয় আপুনিতো আন উচ্চ শিক্ষাৰ বাবেও ছাত্ৰ ছাত্ৰীক বিদেশলৈ পঠিয়াই তেওঁলোকৰ বাবে কাম কৰি আছে লাগি আছে মই যদি সুধোঁ তেতিয়াহ'লে মেডিকেলৰ বাহিৰে আৰু কি কি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে বিদেশত পঢ়িব পাৰে মেডিকেলৰ বাহিৰেও তোমাৰ বহুতো কোৰ্চ আছে এতিয়া ধৰা অকল মেডিকেল বুলিয়ে নাই আমাৰ ওচৰত ধৰক এতিয়া মানে যিখিনি ল'ৰা ছোৱালী আহি আছে গ্ৰেজুৱেশ্যনৰ কাৰণেও আহিছে মাষ্টাৰ ডিগ্ৰীৰ কাৰণেও আহি আছে ফৰেন যাবলৈ কাৰণে তো ফৰেনত যোৱা ট্ৰেইনটো আজিকালিতো বাহিৰত বহুত জেগাত হৈছে তোমাৰ দিল্লী চেডি হওক বা তোমাৰ তাৰ পৰা ল'ৰা ছোৱালীখিনি বহুত বাহিৰলৈ গৈ আছে আমাৰ গুৱাহাটীৰ ল'ৰা ছোৱালী ধৰক এতিয়া দিল্লী বা বম্বেত যায় কিন্তু দিল্লী বম্বেৰ ল'ৰা ছোৱালীখিনিতো বাহিৰ ফৰেনলৈ গৈ আছে আইদাৰ এছিয়ান কাণ্ট্ৰিত গৈ আছে নহ'লে ইউৰোপত গৈ আছে নহ'লে US চাইডে গৈ আছে কোনোবা জাৰ্মানী গৈ আছে কম ফিজ পাম বুলি তো তেওঁলোকৰ মানে ল'ৰা ছোৱালী আহি আছে আৰু তেওঁলোকৰ কাৰণে ধৰক আমি গোটেইখিনি প্ৰচেছ কৰি আছোঁ তো ইউৰোপতো আপোনাৰ কিছুমান কলেজ আছে তো য'ত যিবিলাক কলেজত আমি কম খৰচতো আমি কৰাব পাৰোঁ তেনেকুৱা আপোনাৰ এতিয়ালৈকে কিমান ছাত্ৰ ছাত্ৰীক বাহিৰত পঢ়াই মেলি আনিলে আপুনি এতিয়াতো মোৰ তেনেকৈ হিচাপ কৰা নাইকিয়া তেনেকৈ ধৰক এতিয়া মোৰ দেন 2000 ওপৰ হ'ব বহুত ঘূৰি আহিলে অসমলৈ ঘূৰি আহি কাম কৰি আছে তেনেকৈ চবেই কাম কৰি আছে আৰু মই আজিলৈকে যিখিনি ল'ৰা ছোৱালীক পঠাইছোঁ ভাল ভাল কলেজতে পঠাইছোঁ তো গতিকে তেওঁলোক PGও পাইছে আৰু ধৰক মানে ভাল ভাল জেগাত বহি আছে আৰু আজিলৈকে মই কোনো ধৰণৰ প্ৰব্লেম ফেচ কৰা নাই যে বোলে আজি ল'ৰা ছোৱালীখিনি তাত কিবা এফিলেশ্যনৰ প্ৰব্লেম পাইছে বা কিবা তেনেকুৱা পাইছে তেনেকুৱা ধৰণৰ আজিলৈকে পোৱা নাই মই এতিয়ালৈকে বৰ্তমান ধৰক এতিয়া এজন অভিভাৱকে এজন ল'ৰা বা ছোৱালীক বিদেশলৈ পঠিয়াই দিলে পঢ়িবৰ কাৰণে তেওঁলোক সদায় গৈ থকাটো অসম্ভৱ তো আপোনালোকৰ লগত ষ্টুডেণ্টৰ মানে পঠিয়াই দিলে আৰু তেওঁলোকৰ লগত খা খবৰ লৈ থাকেনে নে ঠিকে আছেনে বা সেই কমিউনিকেশ্যনটো থাকেনে বাৰু আপোনালোকৰ ছাৰ সেই কমিউনিকেশ্যনটো ল'ৰা ছোৱালীয়ে নিজে ৰাখিব লাগিব কিছুমান ল'ৰা ছোৱালী থাকে যে নিশ্চয় ৰাখিছে তেওঁলোকে মানে মাহত এবাৰ হ'লেও মোক ফোন কৰিব ছাৰ কেনেকৈ আছে আপুনি আমি এনেকৈ আছোঁ চাওক আমাৰ হোষ্টেলত চাওক কেনেকুৱা হোষ্টেলত ৰুম ধুনীয়াকৈ দেখায় মোৰ ভাল লাগে মই তহঁতক ফটো চটো পঠাবি সিহঁতে আকৌ ধৰক মোৰ ইনষ্টাগ্ৰাম বা আপোনাৰ ফেচবুকতো আছে সিহঁতেও মানে নিজৰ সেইবিলাক দেখি থাকোঁ সিহঁতৰ এক্টিভিটিবিলাক গম পাওঁ আৰু ধৰক এতিয়া কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় ধৰক মানে প্ৰফেচনেলি আহে এডমিশ্যনটো লৈ পেলাই গুচি যায় কিন্তু মোকো ধৰক মোৰ লগত সম্বন্ধটো অলপ কম হয় তেনেকুৱা ধৰণৰ কিন্তু জানে যে সিহঁতে পামে বুলি এডমিশ্যনটো লৈ ধুনীয়াকৈ নিজৰ মতে নিজৰ সপোনত গুচি যায় নিশ্চয় গতিকে যিসকল ছাত্ৰ ছাত্ৰীক বিদেশলৈ এই কনচালটেঞ্চিৰ ফালৰ পৰা পঠিওৱা হয় তেওঁলোকে অন্ততঃ নিজে খা খবৰ লৈ থাকিব কাৰণ তেতিয়া সম্পৰ্ক এটা খুব ধুনীয়াকৈ চলি গৈ থাকে মোৰ আৰু এটা প্ৰশ্ন আছিলে কিয় এই ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি বা আপোনাৰ কি প্ৰয়োজন সকলোৱেতো নিজে নিজে গৈ পেলাই কৰিব পাৰে মাজত আপুনি কিয় আপুনি নহ'লেওতো চলি যাব কাৰণটো কি
দাদা এইটো কিন্তু ডাঙৰ প্ৰশ্ন মাজত আপুনি কেলে ডাইৰেক্টটো সকলোৱে কৰিব পাৰে তো সেই প্ৰশ্নটো মই আপোনাক সুধি থৈছোঁ মোৰ দৰ্শকসকলৰ বাবে মই একেখিনি প্ৰশ্ন মই তোমাক যদি সুধো যে তুমি আজি বাৰ্তালাপ কৰি আছা তুমি বাৰ্তালাপ কৰি আছা তুমি কিয় কৰি আছা তুমি কৰি আছা তুমি নিজে কোৱাচোন কিয় কৰি আছা মোৰ ইনফৰমেশ্যনখিনি মই পাব্লিকৰ ওচৰত পঠিয়াব বিচাৰোঁ লগতে তেওঁলোকক হেল্প কৰি ধৰক ভালকৈ আহক দুপইচা ময়ো পাওঁ একজেক্টলি চিম্পল ফাণ্ডাটো মোৰ সেইটোৱেই হয় যে কাম কৰি যাওঁ বেলেগৰো ভাল হওক বেলেগৰো সুবিধা হওক ময়ো চলি থাকিব পাৰোঁ চিম্পল কথা তো ঠিক তেনেকৈ ময়ো তোমাৰ মানে এই বস্তুটোত মানে মই দেখিছিলোঁ যে এটা খালী ঠাই আছিলে এই খালী ঠাইটো মই পূৰণ কৰিব বিচাৰিছিলোঁ আৰু মই জেনুইনলি কৰিব বিচাৰিছোঁ আৰু মই অসমৰ নহয় গোটেই নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীকে মই পঠাব বিচাৰিছোঁ যে যাতে তেওঁলোকে যাতে কোনো ধৰণৰ মিছগাইড নহওক মোৰ প্ৰয়োজন মানে মোৰ যিমান দিনলৈকে মই আছোঁ মই সিমানখিনি মানুহে যদি অনুভৱ কৰে যে মোৰ প্ৰয়োজন আছে তেওঁলোক মোৰ ওচৰত আহিব পাৰে আৰু তেওঁলোকক মই কোনো ধৰণৰ মই ফিজ নলওঁ এডভাইচ দিওঁতে যদি তেওঁলোকে কিবা এডমিশ্যনছ লয় বা কিবা লয় তেতিয়াহ'লে বেলেগ কথা তাত আমি কিবা এটা ধৰক আমাৰ অফিচৰ এটা কিবা এটা চাৰ্জ থাকে আমি সেইখিনি ল'ম কিন্তু আপোনাৰ ধৰক বাকী যিখিনি ধৰক এডভাইচ হিচাপে যিখিনি পৰামৰ্শ হিচাপে মই বহি আছোঁ সেইটো ফ্ৰী অফ কষ্ট আজি নহয় সদায়ে আছে নিশ্চয় আৰু সদায় থাকিব নিশ্চয় এয়া হৈছে ডক্টৰ জিয়াউল ইছলাম ডাঙৰীয়া আৰু দাদাক মৰমতে সকলোৱে আজিম দা বুলিয়ে মাতে আজিম দা বুলি ক'লে সকলোৱে চিনি পায় তেওঁ গুৱাহাটীৰ 6 মাইলত নিজৰ অফিচ আছে যোৰহাটত তেখেতৰ ঘৰ ডিব্ৰুগড়ৰ এই যিটো বৰ্তমান মই অফিচত আছোঁ এইটো তেওঁ ডিব্ৰুগড়ৰ অফিচ গতিকে তেওঁৰ লগত আপোনালোকে যিকোনো সময়ত কথা পাতিব পাৰে নিজৰ সন্তানৰ বাবে সন্তানে ক'ত পঢ়িব কিনো কৰিব কেনেকৈ আগবাঢ়ি গ'লে ভাল তাৰ বাবে কৈছেই দাদাই যে তাৰ কাৰণে কোনো ধৰণৰ পইচা পাতি লোৱা নহয় এইটো তেওঁৰ এটা সেৱা হয় আৰু যদি কোনোবাই ইয়াৰ জৰিয়তে আগবাঢ়ি গৈ যে বিদেশত পঢ়িব বিচাৰে তেতিয়াহ'লে তাতো দাদাই হেল্প কৰিব আৰু দাদা আপোনাৰ ওচৰত কেনেকৈ পাবহি মানুহ সেইখিনি কৈ দিয়ক গুৱাহাটীত আছে দাদাৰ 6 মাইলত অফিচ আৰু ডিব্ৰুগড়ত ইয়াত আৰু কেনেকৈ আপোনাৰ কাষ চাপিব পাৰে যিসকলে ভাবি আছে যে এবাৰ লগ কৰিব মোৰ ওচৰত কাষ চাপিবলৈ একেবাৰে ইজি তলত যদি মই যিটো নাম্বাৰ মোৰ নাম্বাৰটো যিটো দি দিম তাত তলত নাম্বাৰটো সেইটো নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে মোক পাব আৰু 2 নম্বৰতে মই গুৱাহাটী পাঞ্জাবাৰী ষ্টেট বেংকৰ অপজিটত মোৰ এটা সৰু অনুষ্ঠান আছে ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি তাতে মই প্ৰায় থাকোঁ মেক্সিমাম আৰু ডিব্ৰুগড়লৈ মই ঘৰলৈ আহিছোঁ একচুৱেলি ঘৰলৈ আহোঁতে আজি মিলিলে আজি ভাইটিৰ লগত আজি মিলি গ'ল সময়টো তো গতিকে আমি ইয়াতে লগ পালোঁ তো ভাবিলোঁ ইয়াতে এটা আমি সৰুকৈ এটা কিবা এটা ইনফৰমেশ্যনখিনি অলপ দিওঁ আৰু কিন্তু মই ডিব্ৰুগড়ত বেছি নাথাকোঁ ডিব্ৰুগড়ত মই আহিলে ধৰক কোনোবা উজনি অসমৰ মানুহ কিছুমান আছে বা ফোন কৰি ধৰক গুৱাহাটীলৈ যাবলৈ অসুবিধা পায় তেওঁলোকক মই কিছুমান এপইণ্টমেণ্ট দি ৰাখোঁ তেওঁলোকে মই গুৱাহাটীত ডিব্ৰুগড়ত আহিলোঁ মই যিদিনাখন আহোঁ ফোন কৰি ইনফৰ্ম কৰি দিওঁ তেওঁলোক তেতিয়া আহি পেলাই মোক লগ কৰে আৰু ডিব্ৰুগড়ৰ অফিচটো ক'ত মই আপোনালোকক কৈ দিছোঁ ৰাজমেৰিডিয়ান হোটেল সকলোৱে চিনি পায় ৰাজমেৰিডিয়ানৰ কাষতে এটা VLCC বুলি অফিচ আছে ডাঙৰ তাৰে বন্ধন বেংক আছে তলত বন্ধন বেংকৰ 3rd ফ্ল'ৰত আহি পেলাই দাদাৰ এইটো অফিচ য'ত মই বৰ্তমান বহি আছোঁ গতিকে সেইখিনি কথা মোৰ ক'বলগীয়া ইনফৰমেশ্যন আপোনালোকক দিবলগীয়া দাদা আৰু কিবা থাকি গ'ল থেংক ইউ ছ' মাছ ধন্যবাদ